হেল্ল' ফ্ৰেণ্ডছ অসম চৰকাৰৰ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনে ইতিমধ্যে গ্ৰেড 3 আৰু গ্ৰেড 4ৰ 12,600 পদৰ বাবে বিজ্ঞাপন জাৰি কৰিছে। চ' আবেদনৰ যি সময়সীমা সেয়া হৈছে 10 নৱেম্বৰৰ পৰা 29 ডিচেম্বৰ। এই 10 নৱেম্বৰৰ পৰা 29 ডিচেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব। যিসকলে ইতিমধ্যে আবেদন কৰিব বুলি ইচ্ছা প্ৰকাশ কৰিছে তেওঁলোকে প্ৰিপাৰেশ্যন ল'ব লাগিব আৰু তেওঁলোকৰ প্ৰিপাৰেশ্যনৰ সুবিধাৰ বাবে আজিৰে ভিডিঅ' লৈ অহা হৈছে। চ' সকলোকে মোৰ চেনেল জ্ঞান ভাণ্ডাৰ 24/7লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম যোৱা বছৰ অৰ্থাৎ 2022 চনৰ যি গ্ৰেড 3 পদৰ 10+2 উত্তীৰ্ণসকলৰ বাবে যি এক্সাম হৈছিলে সেই এক্সামৰ যি কুৱেশ্যন পেপাৰ সেই কুৱেশ্যন পেপাৰৰ বিশ্লেষণ আজিৰ ভিডিঅ'ত কৰা হ'ব। চ' বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চ' এইটো হৈছে 2022 বৰ্ষৰ কুৱেশ্যন পেপাৰ গ্ৰেড 3 পদৰ বাবে। চ' ইয়াত প্ৰথমতে আপুনি পাব কিছুমান ইনষ্ট্ৰাকশ্যন। সেই ইনষ্ট্ৰাকশ্যনসমূহ 5টা ভাষাত থাকিব। অসমীয়া থাকিব, ইংলিছ, হিন্দী, বেংগলী আৰু বড়ো ভাষাত থাকিব। প্ৰশ্নসমূহো এই 5টা ভাষাত থাকিব। চ' এই 5টা ভাষাৰ যিটোৱে আপুনি সুবিধা অনুভৱ কৰে সেইটো কৰি পেলাই আপুনি প্ৰশ্নৰ আনচাৰবোৰ কৰিব পাৰিব। চ' প্ৰথম যিটো কুৱেশ্যন আছিলে সেইটো হৈছে হুইচ কালাৰ ইজ নট প্ৰেজেণ্ট ইন দ্য অলিম্পিক ফ্লেগ। অলিম্পিকৰ যিটো ফ্লেগ আছে, পতাকা আছে, সেই পতাকাত কোনটো ৰং নাথাকে? আমি জানো যে অলিম্পিকৰ যিটো পতাকা সেই পতাকাত 5টা ৰিং থাকে। 5টা ৰিঙৰ বিভিন্ন বিভিন্ন কালাৰ থাকে। 5টা কালাৰবোৰ হৈছে ব্লু, য়েল্লো, ব্লেক, গ্ৰীণ আৰু ৰেড। চ' দেখা গ'ল যে অলিম্পিকৰ পতাকাত এই পাৰ্পল কালাৰ অৰ্থাৎ বেঙুনীয়া কালাৰটো অলিম্পিকৰ পতাকাত নাই। চ' আনচাৰটো হ'ব অপশ্যন চি, পাৰ্পল। নেক্সট কুৱেশ্যন অৰ্থাৎ কুৱেশ্যন নম্বৰ 2, দ্য কেপিটেল চিটি অফ পেৰু। পেৰু দেশৰ কেপিটেল অৰ্থাৎ ৰাজধানী কি? চ' আনচাৰটো হ'ব অপশ্যন ডি, লিমা হৈছে পেৰুৰ ৰাজধানী। আনহাতে যি বগোটা হৈছে কলম্বিয়াৰ ৰাজধানী, সান্তিয়াগো হৈছে চাইলৰ ৰাজধানী অৰ্থাৎ চিলিৰ ৰাজধানী আৰু হাভানা হৈছে কিউবাৰ ৰাজধানী। নেক্সট কুৱেশ্যনটো হৈছে অৰ্থাৎ কুৱেশ্যন নম্বৰ 3, দ্য নেশ্যনেল ষ্টক এক্সচেঞ্জ ইজ লোকেটেড ইন। নেশ্যনেল ষ্টক এক্সচেঞ্জ কোন ঠাইত অৱস্থিত? চ' আনচাৰটো হৈছে অপশ্যন এ, নেশ্যনেল ষ্টক এক্সচেঞ্জ মুম্বাইত অৱস্থিত। কুৱেশ্যন নম্বৰ 4 অৰ্থাৎ 4 নম্বৰ প্ৰশ্ন, ফ্ৰম দ্য ফলোয়িং লিষ্ট আইডেণ্টিফাই দ্য হাৰ্ডৱেৰ কম্পনেণ্ট ডেট কেন বি ইউজ টু ট্ৰেন্সফাৰ ফাইলছ ফ্ৰম ওৱান কম্পিউটাৰ টু এনাডাৰ। এটা কম্পিউটাৰৰ পৰা অন্য এটা কম্পিউটাৰলৈ যেতিয়া ফাইল এটা ট্ৰেন্সফাৰ কৰা হয় তাৰ কাৰণে কোনটো হাৰ্ডৱেৰ ব্যৱহাৰ কৰা হয়? চ' আনচাৰটো হ'ব আমি সকলোৱে জানো অপশ্যন ডি অৰ্থাৎ USB ফ্লেছ ড্ৰাইভৰ জৰিয়তে আমি ফাইলসমূহ এটা কম্পিউটাৰৰ পৰা অন্য এটা কম্পিউটাৰলৈ স্থানান্তৰিত কৰিব পাৰোঁ। নেক্সট কুৱেশ্যন অৰ্থাৎ কুৱেশ্যন নম্বৰ 5, দ্য ৰেঞ্জ হুইচ ছেপাৰেটছ ইণ্ডো গেংগেটিক প্লেইনছ ফ্ৰম নৰ্দাৰ্ণ ইণ্ডিয়া ফ্ৰম দ্য ডেকান প্লেটু অফ চাউদাৰ্ণ ইণ্ডিয়া ইজ। অৰ্থাৎ উত্তৰ ভাৰতৰ পৰা দক্ষিণ ভাৰতক পৃথক কৰা পৰ্বতমালাটোৰ নাম কি? চ' আনচাৰটো হ'ব অপশ্যন বি, সাতপুৰা এণ্ড বৃন্দা ৰেঞ্জ। কুৱেশ্যন নম্বৰ 6, amongst the following rivers which one does not originate from the Himalayas। তলৰ নদীসমূহৰ ভিতৰত কোনটোৰ উৎপত্তি স্থল হিমালয় পৰ্বত নহয়? চ' আনচাৰটো হ'ব অপশ্যন ডি, নৰ্মদা নদী হিমালয় পৰ্বতৰ পৰা উৎপত্তি হোৱা নাই। আনহাতে ইণ্ডাছ অৰ্থাৎ হিন্দু নদী, গংগা নদী আৰু যমুনা নদী এই তিনিওটা নদী হিমালয় পৰ্বতৰ পৰা উৎপত্তি হৈছে। আনহাতে যি নৰ্মদা নদী দক্ষিণ ভাৰতৰ নদী, এই নৰ্মদা নদীটো উৎপত্তি হৈছে মাইকাল পৰ্বতমালাৰ অমৰ কণ্টকৰ পৰা। কুৱেশ্যন নম্বৰ 7, ৱাটাৰ হেজ মেক্সিমাম ডেন্সিটি এট। পানীৰ সৰ্বোচ্চ ঘনত্ব কোনটো উষ্ণতাত থাকে? চ' আনচাৰটো হৈছে অপশ্যন ডি, 4 ডিগ্ৰী উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়। হুইচ ছ'চিয়েল চায়েন্স ষ্টাডিজ দ্য প্ৰডাকশ্যন, ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজাম্পশ্যন অফ ৱেল্থ। সমাজ বিজ্ঞানৰ কোনটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ আৰু উপভোগ এই তিনিটা বিষয় আলোচনা কৰা হয়? চ' আনচাৰটো হ'ব অপশ্যন বি, ইকনমিক্স। কুৱেশ্যন নম্বৰ 9, আইডেণ্টিফাই দ্য নৰ্মেলি ৰেডিঅ'এক্টিভ মেটেৰিয়েল ইন দ্য ফলোয়িং লিষ্ট। সাধাৰণভাৱে কোনটো পদাৰ্থ ৰেডিঅ' এক্টিভ হিচাপে পোৱা যায়? তো কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ, প্লুটনিয়াম। কুৱেশ্যন নম্বৰ 10, ইন ভলীবল হাউ মেনি প্লেয়াৰ্ছ পাৰ টিম আৰ অন দ্য কোৰ্ট। ভলীবলৰ প্ৰতিটো পক্ষত কোৰ্টত কিমান গৰাকী খেলুৱৈ থাকে? চ' আনচাৰটো হ'ব আমি সকলোৱে জানো অপশ্যন চি, 6 অৰ্থাৎ ভলীবল খেলত প্ৰতিটো পক্ষত 6 গৰাকীকৈ খেলুৱৈ থাকে। কুৱেশ্যন নম্বৰ 11, হাউ মেনি ষ্টেটছ অফ ইণ্ডিয়া শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ আছাম। ভাৰতবৰ্ষৰ কিমানখন ৰাজ্যই অসমৰ সীমা স্পৰ্শ কৰিছে? চ' আনচাৰটো হ'ব অপশ্যন বি, 7। ভাৰতবৰ্ষৰ 7খন ৰাজ্যই অসমৰ সীমাৰ সৈতে সংলগ্ন হৈ আছে। সেই ৰাজ্যকেইখন হ'ল ৱেষ্ট বেংগল, অৰুণাচল প্ৰদেশ, মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম। এই 7খন ৰাজ্যই অসমৰ সীমা স্পৰ্শ কৰি আছে। কুৱেশ্যন নম্বৰ 12, হু ইজ দ্য ফাইনেন্স মিনিষ্টাৰ অফ আছাম এজ অন 1 জানুৱাৰী 2022। 2022 চনৰ 1 জানুৱাৰী তাৰিখত অসমৰ বিত্তমন্ত্ৰীগৰাকী কোন আছিল? চ' আনচাৰটো হ'ব অপশ্যন এ, অজন্তা নেওগ। 2022 চনৰ 1 জানুৱাৰী তেতিয়া বিত্তমন্ত্ৰী আছিল আৰু বৰ্তমানেও অজন্তা নেওগ অসমৰ বিত্তমন্ত্ৰী হৈ আছে। কুৱেশ্যন নম্বৰ 13, এজ অন 31 March 2022
হাউ মেনি ডিষ্ট্ৰিক্টছ আৰ দেয়াৰ ইন আছাম 2022 চনৰ 31 মাৰ্চ তাৰিখলৈকে অসমৰ জিলাৰ সংখ্যা কিমান আছিল চ' সেই সময়ত অসমৰ জিলা আছিল 35 গতিকে কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি 35 কিন্তু বৰ্তমান 4খন জিলা হ্ৰাস কৰা হৈছে বৰ্তমান জিলাৰ সংখ্যা হৈছে অসমত 31খন কুৱেশ্যন নম্বৰ 14 হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ শ্বেয়াৰ বৰ্ডাৰ উইথ আছাম কিমানখন তলৰ কোনখন দেশে অসমৰ সীমা স্পৰ্শ কৰি আছে চ' কাৰেক্ট আনচাৰটো হ'ব ভূটান দেশখনে অসম ৰাজ্যখনৰ সীমা স্পৰ্শ কৰি আছে কুৱেশ্যন নম্বৰ 15 amongst the following bridges which one is at the easternmost place তলত যিকেইখন ব্ৰিজৰ নাম উল্লেখ কৰা আছে এই ব্ৰিজ কেইখনৰ ভিতৰত কোনখন অসমৰ একেবাৰে পূব প্ৰান্তৰ ব্ৰিজ চ' কাৰেক্ট আনচাৰটো হ'ব অপশ্যন চি ভূপেন হাজৰিকা সেতু যিটো ধলা শদিয়া সেতু বুলি কোৱা হয় সেইটো হৈছে অসমৰ একেবাৰে পূব প্ৰান্তৰ ব্ৰিজ আনহাতে অপশ্যন এ নৰনাৰায়ণ সেতু হৈছে অসমৰ একেবাৰে পশ্চিম প্ৰান্তৰ ব্ৰিজ ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ কুৱেশ্যন নম্বৰ 16 হুইচ অফ দ্য ফলোয়িং ৰিভাৰ ইজ ইন বৰাক ভেলী তলত যিকেইখন নদী আছে এই নদী কেইখনৰ ভিতৰত কোনটো নদী বৰাক ভেলীত অৱস্থিত চ' কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি কুশিয়াৰা নদী যিখন আছে এইখন বৰাক ভেলীত অৱস্থিত আনহাতে ডিক্ৰং বগী নদী আৰু ভৰলু এই তিনিখন নদী ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত কুৱেশ্যন নম্বৰ 17 হোৱাট ইজ দ্য ষ্টেট ট্ৰী অফ আছাম অসমৰ ৰাজ্যিক বৃক্ষ কোনটো চ' কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ হলং হৈছে অসমৰ ৰাজ্যিক বৃক্ষ কুৱেশ্যন নম্বৰ 18 পুৱামক্কা এণ্ড হয়গ্ৰীৱ মাধৱ টেম্পল ইজ এট হুইচ প্লেচ অফ আছাম অসমৰ কোন ঠাইত হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু পুৱামক্কা অৱস্থিত চ' কাৰেক্ট আনচাৰটো হৈছে আমি সকলোৱে জানো অপশ্যন ডি হাজোত পুৱামক্কাৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত কুৱেশ্যন নম্বৰ 19 নেম দ্য টি ৰিচাৰ্চ ইনষ্টিটিউট এট যোৰহাটত যি চাহ গৱেষণা কেন্দ্ৰ আছে তাৰ নাম কি অপশ্যন বি হৈছে কাৰেক্ট আনচাৰ টুকলাই চাহ গৱেষণা কেন্দ্ৰ যোৰহাটত অৱস্থিত কুৱেশ্যন 20 নেম দ্য ফাৰ্ষ্ট টকি ইন আছামিজ অসমীয়া ভাষাত নিৰ্মিত প্ৰথম চলচ্চিত্ৰ কথাছবিখনৰ নাম কি চ' আনচাৰটো হ'ব অপশ্যন চি জয়মতী হৈছে অসমীয়া ভাষাত নিৰ্মিত প্ৰথমখন চলচ্চিত্ৰ এইখন জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে 1935 চনত নিৰ্মাণ কৰিছিল আৰু দ্বিতীয়খন চলচ্চিত্ৰ হৈছে ইন্দ্ৰমালতী যিটো ইন্দ্ৰমালতীখনো জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে নিৰ্মাণ কৰিছিল 1939 চনত কুৱেশ্যন নম্বৰ 21 স্বৰাজ পাৰ্টি ৱাজ ফাউণ্ডেড বাই স্বৰাজ পাৰ্টি কোনে প্ৰতিষ্ঠা কৰিছিল চ' স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰিছিলে কাৰেক্ট আনচাৰটো হ'ব অপশ্যন ডি মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাসে স্বৰাজ পাৰ্টি প্ৰতিষ্ঠা কৰিছিলে 1923 চনৰ জানুৱাৰী মাহত কুৱেশ্যন নম্বৰ 22 হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰহিবিটছ ডিছক্ৰিমিনেশ্যন অন দ্য গ্ৰাউণ্ডছ অফ ৰিলিজন ৰেছ কাষ্ট ছেক্স এণ্ড প্লেচ অফ বাৰ্থ ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদে ধৰ্ম জাতি বৰ্ণ লিংগ আৰু জন্মস্থান ভিত্তিক বৈষম্যৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে চ' কাৰেক্ট আনচাৰটো হ'ব অপশ্যন চি আৰ্টিকল 15 কাষ্ট ৰিলিজন ছেক্স প্লেচ অফ বাৰ্থৰ ওপৰত ডিছক্ৰিমিনেশ্যন যি বৈষম্য নিষেধাজ্ঞা আৰোপ কৰিছে কুৱেশ্যন নম্বৰ 23 দ্য গোল গম্বজ দ্য মৌছলেম অফ মহম্মদ আদিল শ্বাহ ইজ লোকেটেড মহম্মদ আদিল শ্বাহৰ সমাধিস্তম্ভ গোল গম্বজ ক'ত অৱস্থিত চ' কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ বিজাপুৰত অৱস্থিত বিজাপুৰ হৈছে কৰ্ণাটকৰ এটা চহৰ কৰ্ণাটক ৰাজ্যৰ এটা চহৰ আৰু এই গোল গম্বজ 17শ শতিকাতে নিৰ্মাণ কৰা হৈছিল কুৱেশ্যন নম্বৰ 24 হোৱাট ডাজ এ ষ্টেণ্ডছ ফৰ ইন উড়ান দ্য ইনিচিয়েটিভছ অফ দ্য মিনিষ্ট্ৰী অফ চিভিল এভিয়েশ্যন অফ ইণ্ডিয়া ভাৰতবৰ্ষৰ অসামৰিক বিমান চলাচল মন্ত্ৰালয়ে আৰম্ভ কৰা উড়ান আঁচনিৰ এই আখৰটোৱে কি বুজাইছে চ' আনচাৰটো হ'ব এই আখৰটোৱে বুজাইছে আম উড়ান আঁচনিখনৰ ফুল ফৰ্ম হৈছে উৰে দেশ কা আম নাগৰিক গতিকে এই আখৰটোৱে বুজাইছে আম এই উড়ান আঁচনিখনৰ জৰিয়তে ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত থকা যি সৰু সৰু এয়াৰপৰ্টসমূহ আছে সেই এয়াৰপৰ্টসমূহত বিমান চলাচলৰ সুচল ব্যৱস্থা কৰাৰ কাৰণে এই উড়ান আঁচনিখন হাতত লোৱা হৈছিলে আৰু উড়ান আঁচনিখন লঞ্চ কৰা হৈছিলে 2016 চনত চ' কুৱেশ্যন নম্বৰ 25 হুইচ কোম্পানী বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান কোম্পানী টু হিট দ্য 10 লাখ ক্ৰ'ৰ মাৰ্কেট ভেলুৱেশ্যন 10 লাখ কোটি টকাৰ বজাৰ মূল্যৰ লক্ষ্যত উপনীত হোৱা প্ৰথমটো ভাৰতীয় কোম্পানীৰ নাম কি চ' আনচাৰটো হৈছে অপশ্যন ডি ৰিলায়েন্স কোম্পানী কুৱেশ্যন নম্বৰ 26 হুইচ অফ দ্য ফলোয়িং পেয়াৰ ইজ ইনকাৰেক্ট উইথ ৰেফাৰেন্স টু দ্য ডান্স ফৰ্মছ এণ্ড দেয়াৰ নেটিভ ষ্টেটছ তলত যি কেইটামান ডান্সৰ নাম লিখা আছে নৃত্যৰ নাম লিখা আছে শাস্ত্ৰীয় নৃত্যৰ নাম লগতে ৰাজ্যৰ নাম লিখা আছে এই ৰাজ্য আৰু শাস্ত্ৰীয় যি নৃত্য আছে কোনটো ৰাজ্যৰ পৰা উৎপত্তি হৈছে এই ৰাজ্য আৰু নৃত্যৰ মাজত কোনটো অপশ্যনত মেচ কৰা নাই চ' কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এত আছে য়ক্ষগানা তামিলনাডু য়ক্ষগানা নামৰ যিটো শাস্ত্ৰীয় নৃত্য আছে এই নৃত্যটো তামিলনাডুৰ পৰা উৎপত্তি হোৱা নাই ইয়াৰ উৎপত্তি হৈছে কৰ্ণাটকৰ পৰা আনহাতে তামিলনাডুৰ পৰা উৎপত্তি হোৱা যি নৃত্য শাস্ত্ৰীয় নৃত্য আছে এইটোৰ নাম হৈছে ভাৰত নাট্যম
নেক্সট কুৱেশ্যনটো হ'ল দ্য অনলি ৰামচাৰ চাইট ৱেটলেণ্ড ইন আছাম ইজ দ্য অসমত থকা একমাত্ৰ ৰামচাৰ চাইট হিচাপে চিহ্নিত জলাশয়টোৰ নাম কি? অপশ্যন এ দীপৰ বিল হৈছে কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 28 Which of the following ministries is not associated with the initiative of বেটি বাচাও বেটি পঢ়াও স্কিম? বেটি বাচাও আৰু বেটি পঢ়াও স্কিমৰ সৈতে আঁচনিটোৰ সৈতে তলৰ কোনটো মন্ত্ৰালয় ভাৰতবৰ্ষৰ মন্ত্ৰালয় জড়িত নহয়? চ' বেটি বাচাও বেটি পঢ়াও হৈছে এটা তিনিটা মিনিষ্ট্ৰীৰ জইণ্ট ইনিচিয়েটিভ। সেই মিনিষ্ট্ৰী তিনিটা হৈছে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ, উমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিনিষ্ট্ৰী আৰু হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট মিনিষ্ট্ৰী। গতিকে দেখা গ'ল যে অপশ্যন বি মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট বেটি বাচাও বেটি পঢ়াও আঁচনিৰ সৈতে জড়িত নহয়। চ' কুৱেশ্যন নম্বৰ 29 The Assam Medical College is situated at অসম মেডিকেল কলেজ ক'ত অৱস্থিত? আনচাৰটো হৈছে কাৰেক্ট আনচাৰটো হৈছে অপশ্যন ডি ডিব্ৰুগড়ত অৱস্থিত। কুৱেশ্যন নম্বৰ 30 The Mission Indradhanush, an initiative of the Government of India, is associated with মিছন। কাৰেক্ট আনচাৰটো হৈছে অপশ্যন এ মিছন ইন্দ্ৰধনুষ ইমিউনাইজেশ্যন অৰ্থাৎ টীকাকৰণৰ সৈতে জড়িত। মিছন ইন্দ্ৰধনুষ আৰম্ভ হৈছিলে 2014 চনত আৰু মিছন ইন্দ্ৰধনুষৰ লক্ষ্য হিচাপে ধাৰ্য কৰা হৈছিলে 2022 চনৰ ভিতৰত 90% লোকক যাতে টীকাকৰণ সম্পন্ন কৰিব পৰা যায়। কুৱেশ্যন নম্বৰ 31 আৰ্টিকল 17 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ডিলছ উইথ দ্য এভলিউশ্যন অফ ভাৰতৰ সংবিধানৰ আৰ্টিকল 17 কিহৰ বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে? চ' আৰ্টিকল 17ত অপশ্যন চি আনটাচেবিলিটি অৰ্থাৎ অস্পৃশ্যতা বিলুপ্তিৰ কথা আলোচনা কৰা হৈছে। কুৱেশ্যন নম্বৰ 32 কুৱেশ্যন নম্বৰ 32ত আছে হুইচ অফ দ্য ফলোয়িং ইভেণ্টছ ডিড নট টেক প্লেচ ইন 1919 চনত তলৰ কোনটো ঘটনা সংঘটিত হোৱা নাছিল? চ' কাৰেক্ট আনচাৰটো হ'ব অপশ্যন চি পাৰ্টিশ্যন অফ বেংগল অৰ্থাৎ বংগ বিভাজন 1919 চনত হোৱা নাছিলে। বংগ বিভাজন হৈছিলে 1905 চনত। বাকী ৰাওলাট এক্ট, মণ্টেগু চেমছফৰ্ড ৰিফৰ্মছ আৰু জালিয়ানৱালাবাগ ট্ৰেজেডি এই তিনিওটা 1919 চনত সংঘটিত হৈছিলে। কুৱেশ্যন নম্বৰ 33 Which of the following scheme was launched in July 2019 to accelerate water harvesting and conservation measure? তলৰ কোনটো আঁচনি যিটো 2019ত লঞ্চ কৰা হৈছিল আৰু যিটোৰ উদ্দেশ্য আছিল পানী সংগ্ৰহ আৰু সংৰক্ষণৰ ব্যৱস্থাটো ত্বৰান্বিত কৰা? চ' আনচাৰটো হ'ব অপশ্যন এ জলশক্তি অভিযান 2019ত লঞ্চ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 34 Which of the following location is not associated with the petroleum sector? পেট্ৰলিয়ামৰ সৈতে জড়িত নথকা ঠাইটোৰ নাম কি? চ' কাৰেক্ট আনচাৰটো হ'ব অপশ্যন ডি মাৰ্গেৰিটা পেট্ৰলিয়ামৰ সৈতে জড়িত নহয়। কুৱেশ্যন নম্বৰ 35 Which country was first to implement goods and services tax অৰ্থাৎ GST তলৰ কোনখন দেশত পোন প্ৰথমবাৰৰ বাবে ইমপ্লিমেণ্ট কৰা হৈছিলে? কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি ফ্ৰান্সত পোন প্ৰথমবাৰৰ বাবে GST ইমপ্লিমেণ্ট কৰা হৈছিল। কুৱেশ্যন নম্বৰ 36 As of January 2022 the state which has the maximum number of seats is in the ৰাজ্যসভা। ৰাজ্যসভাত জানুৱাৰী 2022 তাৰিখলৈকে কোনখন ৰাজ্যৰ সদস্য সংখ্যা আটাইতকৈ বেছি আছিল? চ' কাৰেক্ট আনচাৰটো হ'ব অপশ্যন ডি উত্তৰ প্ৰদেশ বৰ্তমানলৈকেও ৰাজ্যসভাত আটাইতকৈ বেছি সদস্য আছে। উত্তৰ প্ৰদেশত এতিয়া বৰ্তমান 31 গৰাকী ৰাজ্যসভাৰ সদস্য আছে, যিটো গোটেই ভাৰতবৰ্ষৰ ভিতৰত সৰ্বোচ্চ। আনহাতে আমাৰ অসমত 7 গৰাকী সদস্য ৰাজ্যসভালৈ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰা হয়। কুৱেশ্যন নম্বৰ 37 হিউৱেন চাং ভিজিটেড ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ দ্য কিং। হিউৱেন চাং যিজন চীনা পৰিব্ৰাজক আছিল, তেওঁ ভাৰতৰ কোন ৰজাৰ ৰাজত্বকালত ভাৰতবৰ্ষ ভ্ৰমণ কৰিছিল? কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ হৰ্ষবৰ্ধন ৰজাৰ দিনত হিউৱেন চাঙে ভাৰতবৰ্ষ ভ্ৰমণ কৰিছিল। এই হিউৱেন চাং অসম অৰ্থাৎ তেতিয়াৰ কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল। সেই সময়ত কামৰূপ ৰাজ্যৰ ৰজা আছিল কুমাৰ ভাস্কৰ বৰ্মন। কুৱেশ্যন নম্বৰ 38ত আছে হু এমং দ্য ফলোয়িং পাব্লিছেছ দ্য ইকনমিক ছাৰ্ভে অফ ইণ্ডিয়া। ইকনমিক ছাৰ্ভে অফ ইণ্ডিয়া যিটো ৰিপৰ্ট আছে এই ৰিপৰ্টটো পাব্লিছ কৰা হয় প্ৰতি বছৰে বাজেটৰ আগত আৰু এইটো পাব্লিছ কৰে। কাৰেক্ট আনচাৰটো হ'ব অপশ্যন ডি মিনিষ্ট্ৰী অফ ফাইনেন্সে ইকনমিক ছাৰ্ভে অফ ইণ্ডিয়া পাব্লিছ কৰে প্ৰতি বছৰে বাজেটৰ আগত। কুৱেশ্যন নম্বৰ 39 ইন হুইচ অফ দ্য ফলোয়িং ইকনমিজ অল প্ৰডাক্টিভ ৰিচোৰ্চেছ আৰ অউণ্ড এণ্ড কণ্ট্ৰল বাই দ্য গভৰ্ণমেণ্ট? তলৰ কোনবিধ অৰ্থনীতিত সকলো সম্পদ চৰকাৰৰ দ্বাৰা মালিকীস্বত্ব আৰু পৰিচালিত অৰ্থাৎ নিয়ন্ত্ৰিত কৰা হয়? চ' কাৰেক্ট আনচাৰটো হ'ব অপশ্যন এ সমাজতান্ত্ৰিক চৰকাৰ ব্যৱস্থাত দেশৰ সকলো সম্পদৰ মালিক চৰকাৰ আৰু নিয়ন্ত্ৰিত হয় চৰকাৰৰ দ্বাৰা। কুৱেশ্যন নম্বৰ 40 আজিৰ শেষ প্ৰশ্ন ইন হুইচ অফ দ্য ফলোয়িং লোকেশ্যনছ ৱাজ দ্য কুইট ইণ্ডিয়া মুভমেণ্ট লঞ্চড বাই মহাত্মা গান্ধী ইন দ্য ইয়াৰ 1942? 1942 চনত তলৰ কোনখন ঠাইৰ পৰা মহাত্মা গান্ধীয়ে কুইট ইণ্ডিয়া মুভমেণ্ট অৰ্থাৎ ভাৰত ত্যাগ আন্দোলন
লঞ্চ কৰিছিল সো কাৰেক্ট আনসাৰটো হ'ব অপশন সি আগষ্ট ক্ৰান্তি ময়দান আগষ্ট ক্ৰান্তি ময়দানৰ পৰা মহাত্মা গান্ধীয়ে 1942 চনত কুইট ইণ্ডিয়া মুভমেণ্ট লঞ্চ কৰিছিল আগষ্ট ক্ৰান্তি ময়দানৰ আসল নামটো হৈছে গোৱালিয়া টেংক যিহেতু 1942 চনৰ আগষ্ট মাহৰ 8 তাৰিখে মহাত্মা গান্ধীয়ে কুইট ইণ্ডিয়া মুভমেণ্ট ইয়াৰ পৰাই আৰম্ভ কৰিছিলে সেই উপলক্ষে সেই আন্দোলনৰ সৈতে সংগতি ৰাখি পৰৱৰ্তী পৰ্যায়ত গোৱালিয়া টেংক ময়দানৰ নামটো আগষ্ট ক্ৰান্তি ময়দান হিচাপে পৰিচিত হৈ থাকে সো এয়া আছিলে আজিৰ ভিডিঅ' আশা কৰিছো ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব পৰৱৰ্তী পৰ্যায়ত গ্ৰেড 3 গ্ৰেড 4 পদৰ বিভিন্ন প্ৰশ্ন আৰু বিভিন্ন ভিডিঅ' লৈ আহিম আপোনালোকে ভিডিঅ'সমূহ চাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ